খনামুখত সাফাই অভিযান নৱবৰ্ষ উপলক্ষে শোণিতপুৰৰ খনামুখ শাখা সাহিত্য সভা য়ংষ্টাৰ ক্লাব জিয়া ভৰলী ফাউণ্ডেশ্যনৰ উদ্যোগত খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত এক সাফাই অভিযান কাৰ্যসূচী সম্পন্ন কৰা হয়। অনাগত দিনবোৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে নিজৰ বিদ্যালয়খনৰ চৌহদ শ্ৰেণীকোঠা আদি চাফ চিকুণকৈ ৰাখে তাৰে উদ্দেশ্যৰে ছাত্ৰ-ছাত্ৰীসকলক নৈতিক শিক্ষা দিয়াৰ প্ৰয়াস কৰা হয়। কাৰ্যসূচীত খনামুখ শাখা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি বিষ্ণু শাস্ত্ৰী, সমাজসেৱক ক্ৰমে মোহন উপাধ্যায়, প্ৰবীণ নহৰহকে আদি কৰি য়ংষ্টাৰ ক্লাবৰ সভাপতি সম্পাদক প্ৰমুখ্যে সমূহ সদস্য অংশগ্ৰহণ কৰে। আমাৰ মনত এটা ধাৰণা যে আমি কিছু অনুষ্ঠান আমি চৰকাৰী বুলি কওঁ, যেনে আজি খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় স্কুলখন আমি চৰকাৰী বুলি কওঁ, কিন্তু আমি যদি আচলতে মন কৰোঁ তেতিয়াহ'লে চৰকাৰে আমাক অনুষ্ঠানটো বনাইহে দিয়ে আৰু চৰকাৰে অনুষ্ঠানটো বনাই দিয়াৰ পিছত সেই অনুষ্ঠানটো যদিও চৰকাৰে চোৱা চিতা কৰে, কিন্তু সেই অনুষ্ঠানটোত আমি ৰাইজে ওচৰ চুবুৰীয়াই এটা কাৰণেই আমি ধ্যান দি ৰাখিব লাগে, চোৱা চিতা আমি কৰিব লাগে, কাৰণ সেই অনুষ্ঠানটো কিন্তু চৰকাৰে আহি পেলাই ইয়াতে একো নকৰে। আমাৰ ল'ৰা ছোৱালী পঢ়ে, আমাৰ ল'ৰা ছোৱালীয়ে যদি পানী যোগান আঁচনি হয় আমাৰ ল'ৰা ছোৱালীয়ে আমি ব্যৱহাৰ কৰোঁ পানী, গতিকে এইটো এটা আচলতে ৰাজহুৱা অনুষ্ঠান। চৰকাৰে আমাক দিয়াৰ পিছত সেই অনুষ্ঠানটো কিন্তু আমাৰ ৰাইজৰ হৈ যায়, গতিকে ইয়াক চোৱা চিতা কৰাৰ দায়িত্ব ৰাইজৰে। গতিকে আমি অকল ইয়াত চাফা কৰাই নহয়, আজি আমাৰ উদীয়মান যুৱকসকল আছিলে আৰু বয়োজ্যেষ্ঠসকল আছিলে, প্ৰাক্তন শিক্ষকসকল আছে, তেখেতসকলে আহি আজি সহযোগিতা কৰি আমি আজি এই অনুষ্ঠান ভাগ কৰিলোঁ, স্কুলৰ সন্মুখ ভাগ আমি চাফা কৰিলোঁ। আমি আচলতে এনেকুৱা ধৰণৰ অকল চোৱা চিতা এইটোৱে নহয়, আমি ধ্যান ৰাখিব লাগে যে চৰকাৰী অনুষ্ঠানসমূহত চৰকাৰীভাৱে কিছু টকা পইচাও আহে, আমি সেই কথাবিলাকো চোৱা চিতা কৰিব লাগে ৰাইজে। যিকোনো অনুষ্ঠান, মই খনামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কথা কোৱা নাই, যিকোনো অনুষ্ঠানত আমি এইবিলাক চোৱা চিতা কৰিব লাগে আৰু আমি চৰকাৰে এবাৰ বনাই দিয়াৰ পাছত অনুষ্ঠানবিলাক আমি চৰকাৰী অনুষ্ঠান বুলি নাভাবি পেলাই আমাৰ ৰাইজৰ অনুষ্ঠান বুলি ভাবি যদি সকলোৱে চোৱা চিতাৰ দায়িত্ব লওঁ তেনেহ'লে অনুষ্ঠানবিলাক খুব ধুনীয়াকৈ চলি থাকিব আৰু খুব ধুনীয়া এটা ৰূপ পাব। গতিকে মই আশা ৰাখিছোঁ ইয়াৰ পিছত আমি ৰাইজৰ সহযোগিতা পাম আৰু এনেকুৱা চিন্তা চৰ্চাবোৰ মনলৈ আহিব। ধন্যবাদ। আমি পুনৰবাৰ আগুৱাইছোঁ, চাফ চিকুণতা এটা নিৰন্তৰতা দিব লাগে। আমি একেদিনাই জগতখন বা জেগাখন চাফ চিকুণ নহয়, সেইকাৰণে আমি যিহেতু এটা আদৰ্শ হিচাপে কামটো ইয়াতে কৰিছোঁ, অন্ততঃ বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়েও ইয়াত অলপমান তেওঁলোকে চাই চিতি সেইখিনি কাম পিছলৈ আগুৱাব বুলি আমি চিন্তা কৰিছোঁ। তেওঁলোকে অন্ততঃ বিদ্যালয়ৰ ভিতৰত, গণ্ডিৰৰ ভিতৰত এই চাফ চিকুণতাৰ ক্ষেত্ৰত এৱাৰনেছটো আনে, শিক্ষাগুৰুসকলে, প্ৰিন্সিপালকে আদি কৰি শিক্ষাগুৰুসকলে সেই ব্যৱস্থাটো মটিভেশ্যন যাতে ছাত্ৰ ছাত্ৰীক কৰিব পাৰে গঠনাত্মক দিশত, সেইখিনি কিন্তু আমি আজি পাব্লিক হিচাপে আমি তেওঁলোকক আহ্বান জনাইছোঁ। আমি নিৰ্দেশনা দিব নোৱাৰোঁ, পৰামৰ্শ আমি দিয়াৰ আমাৰ যোগ্যতা নাই বুলি আমি চিন্তা কৰোঁ। আমি আহ্বান জনাইছোঁ তেখেতসকলক যাতে তেনেধৰণে কামটো কৰিলে ভাল হয়। আৰু আমি আটাইখিনিকে আজি ধন্যবাদ দিছোঁ, আমাৰ য়ংষ্টাৰ ক্লাবৰ আমাৰ সদস্যসকলকে আৰু গাঁও প্ৰধান, শিক্ষাগুৰুসকল, খাদ্য সভাৰ যিখিনি আমাৰ সহযোগী ইয়াতে সহযোগিতা আগবঢ়াইছে তেওঁলোকক আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে পৰৱৰ্তী সময়ত এনেধৰণৰ সহযোগিতা আমি তেখেতসকলক পাম বুলি আশা ৰাখিছোঁ। ধন্যবাদ। বালিপাৰাৰ পৰা দিলীপ চৰকাৰৰ ৰিপৰ্ট, গ্লোবেল এনি 24x7।